নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। আগতে কলেজত এডমিশ্যন ল'ব লগা হ'লে আপুনি কলেজত যাব লগা আছিল, লাইন ধৰিব লগা আছিল, হয়নে? এতিয়া প্ৰতিটো কলেজৰ এডমিশ্যন এতিয়া অনলাইন যোগে হ'ব আৰু এই পৰ্টেলটো হ'ব সমৰ্থ পৰ্টেল। সমৰ্থ পৰ্টেলৰ যোগে আপুনি অনলাইন এডমিশ্যন এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটে অলৰেডি ৰেজিষ্টাৰ্ড কৰি থৈ দিছে নিজৰ প্ৰফাইলটো, তাহাঁতৰ কাৰণে এতিয়া মই কেনেকৈ এপ্লাই কৰিব লাগে বা কেনেকৈ যিকোনো কলেজত নাম ভৰ্তি কৰিব লাগে, মই সেই প্ৰচেছখিনি এতিয়া দেখাই দি আছোঁ, ঠিক আছে? এতিয়া নন CUETৰ বৰ্তমান প্ৰচেছ চলি আছে আৰু তাৰে ডেটসমূহ আপুনি জানি ল'ব। এতিয়া বৰ্তমান ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম চিলেকশ্যন হৈ আছে 12ৰ পৰা 22 মে'লৈকে। 12 তাৰিখৰ পৰা 22 মে'লৈকে আপুনি এপ্লাই কৰিব পাৰিব। অলপ তললৈকে যাব, এই পেজটিৰ লিংক মই আপোনাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত লগইন অপশ্যনত আপুনি ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰিলে এটা নতুন পেজ খোল খাই যাব। ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰেজিষ্টাৰ্ড ইমেইলটো আৰু পাছৱৰ্ডটো দি পেলাই আৰু ইয়াতে কেপচা দি পেলাই আপুনি লগইন কৰি ল'ব পাৰে। মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি দি আছোঁ। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে প্ৰফাইলটো খোল খাই যাব আৰু ইয়াতে প্ৰথমতে সুধিব কি আপুনি যিবোৰ কলেজত ফিজ দিব লগা হয়, যেনে লাইব্ৰেৰী ফিজ হ'ল বা এডমিশ্যন ফিজেই হ'ল, সেইখিনি আপুনি অনলাইন কৰিব নে কেছ কৰিব। ইয়াতে কেছ অপশ্যনটো মই চুজ কৰি দিছোঁ এই কেণ্ডিডেটজনৰ। পিছত অনলাইন কৰিব পাৰে, কিন্তু বৰ্তমান কেছত মই অপশ্যনটো দি দিছোঁ। ইয়াতে চাব পাৰিব প্ৰফাইল ষ্টেটাছ অলৰেডি ছাবমিটেড হৈ আছে। এতিয়া এপ্লাই নাও বটনটো খোল খাই গৈছে আৰু ইয়াতেও দেখিছে আপুনি এপ্লাই ফৰ এ প্ৰগ্ৰাম। ইয়াতে এপ্লাই নাও বটনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগে মই কৈ আছোঁ। তাৰ আগতে আপুনি HSৰ ৰিজাল্টটো ডাউনলোড কৰি ল'ব যদি আপোনাৰ ডাউনলোড নাই, কাৰণ HSৰ ৰিজাল্ট আৰু মেট্ৰিকৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব, ঠিক আছে? তো এই HSৰ ৰিজাল্টৰ লিংকটো মই আপোনাক দি দিম। ছাৰ্ভাৰ 1টো বৰ্তমান ধুনীয়া কাম কৰি আছে। ছাৰ্ভাৰ 1ত গৈ পেলাই আপুনি ইয়াতে ৰোল আৰু নাম্বাৰটো এণ্টাৰ কৰি দিব। ৰোল আৰু নাম্বাৰটো মাৰি পেলাই আপুনি ছাবমিট বটনত ক্লিক কৰি দিব। আপোনাৰ ৰিজাল্ট মাৰ্কশ্বিটখন ডাউনলোড হৈ যাব। তাৰপিছত তলত আপোনাৰ প্ৰিণ্ট মাই ৰিজাল্ট অপশ্যনটো দেখিব। প্ৰিণ্ট মাই ৰিজাল্টত আপুনি অপশ্যনটোত ক্লিক কৰি পেলাই PDF হিচাপে লৈ ল'ব পাৰিব। এতিয়া আমি প্ৰগ্ৰাম চিলেকশ্যন কৰিম। প্ৰথমতে এডমিশ্যন মোড দেখিছে। এডমিশ্যন মোডত আপুনি নন CUET অপশ্যনটো ক্লিক কৰি দিব। তাৰপিছত ইউনিভাৰ্চিটি কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত কলেজখন এফিলিয়েটেড আছে সেইখন ইউনিভাৰ্চিটি আপুনি ক্লিক কৰিব লাগিব। ছাপ'জ মই এতিয়া টিহু কলেজ এপ্লাই কৰিব খুজিছোঁ আৰু টিহু কলেজখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড আছে। তো মই গুৱাহাটী ইউনিভাৰ্চিটি দি দিছোঁ। তাৰপিছত কলেজৰ জেগাত মই টিহু কলেজ দি দিম। টিহু কলেজ ইয়াতে লিখি দিলে আহি যাব। তাৰপিছত প্ৰগ্ৰাম লেভেলত আপুনি বেচেলৰ ডিগ্ৰীটো বেচেলৰ প্ৰগ্ৰামটো দি দিব। কিছুমান কলেজত আপুনি ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম বুলিও দেখি পাব। ইণ্টিগ্ৰেটেড প্ৰগ্ৰামটো হ'ল বেচেলৰ প্লাছ মাষ্টাৰ দুটাও হ'ব, ঠিক আছে? স্কিম টাইপটো আপুনি স্কিম টাইপ ইয়াতে NEP ষ্ট্ৰীম দি দিব, কাৰণ ডিচিপ্লিন স্পেচিফিকটো ভকেশ্যনেল ট্ৰেইনিঙৰ কাৰণে হ'ব। NEP ষ্ট্ৰীম আপুনি দি দিব। তাৰপিছত প্ৰগ্ৰামৰ জেগাত বেচেলৰ অফ আৰ্টছ যদি আপুনি আৰ্টছত কৰে, আৰু যদি ছায়েন্সত কৰে বেচেলৰ অফ ছায়েন্স। তো ছায়েন্সত দি দিব। এতিয়া বৰ্তমান এইজন কেণ্ডিডেটে ছায়েন্সত এপ্লাই কৰিব। টিকছন দিছোঁ আৰু প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। আৰু চাব প্ৰত্যেকখন কলেজৰে এটা মেজৰ আৰু এটা মাইনৰ দিব লাগে। কিছুমান কলেজত মেজৰ নাথাকে, তো দুটা মাইনৰ থাকিব। ইয়াতে 1 মেজৰ 1 মাইনৰ আছে। 1 মেজৰ এণ্ড 1 মাইনৰ মই ক্লিক কৰি দিম। তাৰপিছত চিলেক্ট গ্ৰুপটোত আপুনি ক্লিক কৰি দিব। যেনে ছাপ'জ এতিয়া এইটো কেণ্ডিডেটৰ জুলজি মেজৰ ল'ব খুজিছে। জুলজি মেজৰ ল'ব লাগিলে বায়'লজিকেল ছায়েন্সত মই ক্লিক কৰি দিলোঁ আৰু ছাবজেক্ট 1ত মই জুলজি ক্লিক কৰি দিলোঁ। তাৰ লগত জুলজিৰ লগত বটানী ল'ব নোৱাৰিব। তো জুলজিৰ লগত যদি লয় কেমিষ্ট্ৰি ল'ব লাগিব। কেমিষ্ট্ৰি ল'ব লাগিলে ফিজিকেল ছায়েন্সত হ'ব আৰু ইয়াতে মই কেমিষ্ট্ৰি দি দিম, ঠিক আছে? এইটো এটা কম্বাইনেশ্যন হয়। তাৰপিছত প্ৰচিডত দি দিব। আপুনি ইয়াতে কনফাৰ্মেশ্যনৰ কাৰণে দেখাব। তাৰপিছত নেক্সট দি দিব আৰু পুনৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি ইয়াতে দেখাই থাকিব। বাছ আপুনি নেক্সট ক্লিক কৰি দিব, যিহেতু আপোনাৰ অলৰেডি ৰেজিষ্টাৰ্ড আছেই। তাৰপিছত ক্ৰাইটেৰিয়া 1 ইয়াতে দেখাব। বায়'লজি এণ্ড কেমিষ্ট্ৰি ছাবজেক্টটো হ'ব 12 লেভেল। তাৰপিছত এইটো ক্লিক কৰি দিব। এইটো দিবই লাগিব, এইটো নিদিলে আপোনাৰ নাযাব। এইটোৱে দি দিব। তাৰপিছত ইয়াতে ক্লাছ 10ৰ ডিটেইলছখিনি ইয়াতে খুজিব। ক্লাছ 10 কেতিয়া পাছ কৰিছে, পাৰ্চেণ্টেজ কিমান, কি ডিভিজন, নেম অফ দ্য স্কুল এণ্ড ইনষ্টিটিউশ্যন ইয়াতে দি দিব আৰু বৰ্ডটো দি দিব। যদি অসমৰ হয় চেবা দি দিব। SEBA চাৰ্চ মাৰিলে আহি যাব আৰু কম্বাইনেশ্যন ছাবজেক্ট কম্বাইনেশ্যনখিনি দি দিব। মই আপোনাক কৰাই পেলাই দেখাই দি আছোঁ। ছাপ'জ ইয়াতে ইয়েৰ অফ পাছিং হ'ব এজন কেণ্ডিডেটৰ 2024। তাৰপিছত পাৰ্চেণ্টেজ হ'ব, পাৰ্চেণ্টেজটো মই ইয়াতে এণ্টাৰ কৰি দিওঁ 70.5। তাৰপিছত ডিভিজন হ'ব ফাৰ্ষ্ট ডিভিজন, সেইটো মই চুজ কৰি দিম। মানে মাৰ্কশ্বিটত যি থাকিব সেইমতে দিব। তাৰপিছত নেম অফ দ্য ইনষ্টিটিউশ্যন দিব কৈছে ইয়াতে, তো মাৰ্কশ্বিটত যি আছে সেইমতে দিব।
স্কুল তাৰপিছত বৰ্ডটো দি দিব আপুনি ইয়াতে ক্লিক কৰি পেলাই চাৰ্চ মাৰি দিলে হ'ল SEBA তো সেৱাটো এতিয়া দেখি যাব এতিয়া নতুন বৰ্ড হৈছে চেঞ্জ হৈছে ASSEB কিন্তু 2024 চনত সেৱাই আছিল তো সেৱাটো দি দিব তাৰপিছত মাৰ্কশ্বিটত যেনেকৈ ছাবজেক্ট এটা আছে সেনেকৈ আপুনি দি দিব SMS তাৰপিছত কমা কমা দি যাব ঠিক আছে মই যেনেকৈ লিখি গৈছোঁ এনেকৈ ছাবজেক্ট এটা দি দিব তাৰপিছত তলৰখিনি যাব ক্লাছ 12ৰ ডিটেইলছ ইয়াতে খুজিব ক্লাছ 12ৰ ডিটেইলছখিনি ইয়াতে দি দিব পাষ্ট এইটো পাছ দি দিব তাৰপিছত কোনটো ইয়াৰত পাছ হৈছে 2026 ৰেকৰ্ড হৈ আছে ন ওকে 2026 তাৰপিছত বৰ্ডটো চিলেক্ট কৰি দিব ASSAM আছাম মাৰি দিব এইবাৰী আছাম মাৰিলে আপোনাৰ ASSEB এইটো নতুন বৰ্ড হৈছে এইটো দি দিব এতিয়া AHSEC টো বিচাৰি নাপাব তো আছাম বুলি মাৰি দিলে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড এইটো পাই যাব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি মাৰি দিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপুনি অলৰেডি মাৰ্কশ্বিটত পাই যাব তাৰপিছত ৰোল নাম্বাৰটো দি দিব তো আপুনি কেনেকৈ দিব মই কৈ আছোঁ 0799 দি দিব তাৰপিছত আপুনি নাম্বাৰটো লিখি দিব নাম্বাৰটো কি আছে সেইমতে চাই পেলাই লিখি দিব তাৰপিছত ডিভিজন ফাৰ্ষ্ট ডিভিজন দি দিছোঁ ফাৰ্ষ্ট ডিভিজন নেম অফ দ্য ইনষ্টিটিউশ্যন এণ্ড স্কুল মই পেষ্ট কৰি দিম পেষ্ট কৰি দিলোঁ তাৰপিছত ছাবজেক্ট কম্বাইনেশ্যনটো আপুনি ইয়াতে মাৰ্কশ্বিটত যি আছে সেইমতে দি দিব যেনেকৈ আছে মই সেনেকৈ পেষ্ট কৰি দিম ইয়াতে মই কেইটা ছাবজেক্ট লিখিলোঁ চাওক 1 2 3 4 5 6 ছয়টা ছাবজেক্ট লিখিছোঁ কিন্তু মেট্ৰিকৰ মাৰ্কশ্বিটত আপোনাৰ 5টা ছাবজেক্টৰহে লিখা যায় মানে পাৰ্চেণ্টেজটো ধৰা যায় আৰু ইলেক্টিভ 4 ছাবজেক্টটো ধৰা নাযায় কিন্তু চাওক ইয়াতে এটেনশ্যন দি দিছে এটা নোট দি দিছে এটেনশ্যন এপ্লিকেণ্টছ এনচিউৰ ইউ এণ্টাৰ অল ছাবজেক্টছ ফ্ৰম ইউৰ অৰিজিনেল মাৰ্কশ্বিট মানে 6টা ছাবজেক্ট যদি থাকে 6টাই ইয়াতে এণ্টাৰ কৰিব দিছে কিন্তু আপুনি অপশ্যনেলি আপুনি 5টা এপ্লাই মানে এণ্টাৰ কৰিব পাৰে কিন্তু ইয়াতে কি দিছে চাওক যদি আপুনি তাহাঁতে কি কৰিব এই হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনে কি কৰিব তাহাঁতে মেৰিট লিষ্ট ক্ৰাইটেৰিয়া মতে বেষ্ট অফ 3 বা বেষ্ট অফ 5 ছাবজেক্টৰ মতেহে এডমিশ্যন ক্ৰাইটেৰিয়াটো তাহাঁতে ডিফাইন কৰিব ঠিক আছে আৰু ইনকমপ্লিট ছাবজেক্ট যদি আপুনি ছাবজেক্ট এটা এণ্ট্ৰি নকৰে কেন ছিগনিফিকেণ্টলি ইম্পেক্ট ইউৰ চিলেকশ্যন চান্সেছ মানে আপোনাৰ চিলেকশ্যন চান্সেছটো অলপ কমি যাব পাৰে অমিটিং মানে যদি আপুনি নিলিখে অমিটিং ইভেন এ ছিংগল ছাবজেক্ট মে ৰিডিউচ ইউৰ কেলকুলেটেড পাৰ্চেণ্টেজ যদিও আপুনি ছাবজেক্ট গুচাই দিয়ে তেতিয়া আপোনাৰ পাৰ্চেণ্টেজটো কমি যাব কিন্তু মেৰিট ৰেংকিংটো আপোনাৰ কমি যাব আৰু আপুনি এডমিশ্যন কনচিডাৰেশ্যনৰ পৰা ডিছকুৱালিফাই হ'ব পাৰে কিন্তু আজিৰ পৰা 2 বছৰ ধৰি এনেকৈ অনলাইন হৈ আছে কিন্তু কোনোৱে দিয়া নাছিল কিন্তু এইবাৰেই এনেকৈ লিখিছে তো আপুনি ভালকৈ এইটো পঢ়ি চাওক আৰু সেইমতে দি দিব 6টা ছাবজেক্ট দিলে কি হয় মই কৈ আছোঁ এতিয়া ইয়াতে টোটেল মাৰ্কছ কিমান আছে 310 মানে 5টা ছাবজেক্ট ধৰি পেলাই 310 ইংলিছ প্ৰথমতে ইংলিছ ছাবজেক্ট আছে ইংলিছটো কোৰ ছাবজেক্ট হয় ইংলিছ আপুনি মাৰি দিব আৰু ইংলিছ কোৰ বুলি লিখি দিব তাৰপিছত ইংলিছত কিমান পাইছে মই চাই লওঁ ইংলিছত 41 পাইছে তো ইয়াতে মই 41 লিখি দিম 41 আৰু টোটেল মাৰ্কছত 100 ইয়াতে টোটেল মাৰ্কছ আপুনি 100 গোটেইকেইটাত লিখিব লাগিব আৰু ইয়াতে ছাবজেক্ট আৰু ইয়াতে অবটেইন মাৰ্কছ ঠিক আছে ছেকেণ্ডটো হ'ল এছামিছ আছিল নেকি এছামিছত MIL আছে এছামিছ 3টা ভাগ আছে MIL যদি আছে যেনেকৈ মাৰ্কশ্বিটত থাকে সেনেকৈ দি দিব MIL আছে আছামিছ 4 ছাবজেক্ট হয় কিন্তু MIL আছে MILটো দি দিব 84 পাইছে তো মই ইয়াতে মই বৰ্তমান ক্ল'জ কৰি দিছোঁ 84 পাইছে তো ইয়াতে মই 84 এণ্টাৰ কৰি দিলোঁ 100 তাৰপিছত তৃতীয় ছাবজেক্টটো কি আছে কেমিষ্ট্ৰি 7 আৰু ইয়াতে 100 এটা চাওক মই ইয়াতে 5টা ছাবজেক্ট এণ্টাৰ কৰিছোঁ আৰু টোটেল অবটেইন মাৰ্কছ 310 আৰু মাৰ্কশ্বিটৰ মতে ইয়াতে 310 আছে ইহঁতে 5টা ছাবজেক্ট ধৰিব কিন্তু এতিয়া 6টা ছাবজেক্ট দিব কৈছে কেণ্ডিডেটজনক মই সুধিছোঁ 6টা ছাবজেক্ট দিব কৈছে আৰু ইহঁতৰ যিটো নিয়ম 6টা ছাবজেক্ট মানে অল ছাবজেক্ট এণ্টাৰ কৰিব দিছে তো মই 6টা ছাবজেক্ট দি দিওঁ 6 নম্বৰ ছাবজেক্টটো কি আছে চাই লওঁ 6 নম্বৰ ছাবজেক্টত মেথছত পাইছে অনলি 19 এতিয়া পাৰ্চেণ্টেজ 62 আছে তো চাই ল'ব কিমান কমি যায় আচ্ছা মেথছ লাষ্টত আছে মেথছত পাইছে 19 এইটো কি হ'ল 19 আৰু ইয়াতে 100 এটা চাওক 65ৰ পৰা 65 আছিল না 69 অ'কে যিয়ে নহওক পাৰ্চেণ্টেজটো কমি পেলাই 54% হৈ গ'ল
মানে এই ক্ৰাইটেৰিয়াটো এতিয়া ইহঁতে নতুন মানে ছাবজেক্ট বেচিছ ছাপ'জ এইটো জুলজিত এপ্লাই কৰিছে জুলজি আৰু কেমিষ্ট্ৰিত চাগে মেথছ দৰকাৰ হয় নহয় তেনেকৈ ক্ৰাইটেৰিয়াবিলাক তাহাঁতে বেলেগকৈ চাব বেষ্ট অফ 3 বা বেষ্ট অফ 5 এনেকৈ চাব ছাবজেক্ট ৱাইজ চাব তো এতিয়া সেইকাৰণে গোটেইখিনি মাৰ্কছ দিব দিছে গোটেইকেইটা ছাবজেক্ট দিব দিছে নিদিলেও আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে টিক কৰি দিব আই হেভ ভেৰিফাইড তাৰপিছত ছেভ এণ্ড নেক্সটত দি দিব ডিটেইলছখিনি একবাৰ চেক কৰি ল'ব ক্লাছ 10ৰ ডিটেইলছখিনি আৰু ক্লাছ 12ৰ ডিটেইলছখিনি ইয়াতে মাৰ্কছ আপোনাৰ গোটেইখিনি চেক কৰি ল'ব যেনেকৈ দিছে মাৰ্কশ্বিটত আছে সেইমতে দিব তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব বাছ তললৈকে গৈ পেলাই আপুনি নেক্সট অপশ্যন দি দিব কাৰণ এইখিনি ডিটেইলছ আপোনাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যনত দিয়া আছিল ইয়াতে গোটেইখিনি বস্তু আছে মাত্ৰ আপুনি ক্লাছ 10 আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিট আপলোড কৰিবৰ কাৰণে চিলেক্ট ফাইল দিব কম্পিউটাৰত যদি কৰি আছে আপোনাৰ ব্ৰাউজাৰ খোলা হ'ব ফাইল এক্সপ্ল'ৰাৰ খোলা হ'ব আৰু যদি মোবাইলত কৰি আছে মিডিয়া পিকাৰ খোলা হ'ব ইয়াতে মাৰ্কশ্বিটখন মই চিলেক্ট কৰি লৈছোঁ তাৰপিছত ষ্টাৰ্ট আপলোড অপশ্যনত ক্লিক কৰিব আপলোড হৈ যাব তাৰপিছত সেইমতে ক্লাছ 12ৰ মাৰ্কশ্বিটখনো আপুনি চিলেক্ট ফাইল কৰি পেলাই সেইমতে ষ্টাৰ্ট আপলোড দি দিব আৰু প্ৰিভিউ অপশ্যন দি পেলাই চাই ল'ব পাৰিব আপুনি ডিটেইলছখিনি শেষলৈকে গৈ পেলাই আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত যদি ফিমেল কেণ্ডিডেট তেতিয়া হোষ্টেল অপশ্যন থাকিব কিছুমান কলেজৰ তাতে য়েছ বা ন' চুজ কৰি ল'ব হোষ্টেল যদি লাগে আপুনি য়েছ দিব আৰু যদি নালাগে ন' দিব তাৰপিছত ইয়াতে টিক বক্সত ক্লিক কৰি দিব আৰু ছেভ ডিটেইলছত ক্লিক কৰি দিব তাৰপিছত এই যিখিনি ৰেড কালাৰ দি লিখা আছে এইখিনি চেক বক্সকেইটা এটা চুজ কৰি পেলাই আপুনি টিক কৰি যাব CSC অপশ্যন এটা থাকিব সেইটো আপুনি ন' দিব যদিহে CSC আপুনি গৈ পেলাই কৰি আছে তেতিয়া তাহাঁতে য়েছ দিব পাৰে কিন্তু বেচিকেলি আপুনি ন' দিব আৰু ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰি দিব তো প্ৰথমটো আপোনাৰ কলেজ ইয়াতে এপ্লাই হৈ গ'ল প্ৰিণ্ট ফৰ্ম অপশ্যন থাকিব প্ৰিণ্ট ফৰ্মত অপশ্যনত গৈ পেলাই আপুনি ফৰ্মখন প্ৰিণ্ট কৰি ল'ব পাৰে বা আপুনি মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব আৰু সেইমতে আপুনি এপ্লাই নাও অপশ্যনত গৈ আপুনি 6টাকৈ প্ৰগ্ৰাম চিলেক্ট কৰিব পাৰিব এনে 6টাটো কেনেকৈ ইন দ্য চেন্স আপোনাৰ এটা কলেজত আপুনি এটা মেজৰ দিলে আৰু ছেইম কলেজত যদি বেলেগ মেজৰ দিয়ে তেতিয়াও দুটা প্ৰগ্ৰাম ধৰা যাব কাৰণ এটা প্ৰগ্ৰামত আপুনি কলেজ ৱাইজ নহয় আপুনি ছাবজেক্ট ৱাইজো নহয় এটা প্ৰগ্ৰাম হিচাপে ধৰা যাব আপুনি এটা কলেজতো কৰিব পাৰে বা দুটা কলেজতো কৰিব পাৰে আপুনি এটা কলেজত এটাতকৈ বেছি মেজৰ ল'ব পাৰে তেনেকৈ এটাকৈ প্ৰগ্ৰাম এপ্লাই কৰিব পাৰিব ঠিক আছে টোটেল আপুনি মুঠ আপুনি নন CUETৰ আণ্ডাৰত 6টা এপ্লিকেশ্যন এপ্লাই কৰিব পাৰিব তো আৰু যদি কিবা প্ৰব্লেম পায় এইখিনি প্ৰচেছ কৰিবৰ কাৰণে তেতিয়া আমাৰ হোৱাটছএপ নাম্বাৰ দি দিছোঁ স্ক্ৰীনত আপুনি দেখিব হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰিব আমাৰ টীমে আপোনাৰ এপ্লিকেশ্যনসমূহ লৈ পেলাই ডকুমেণ্টছসমূহ লৈ পেলাই এপ্লিকেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব ঠিক আছে ভিডিঅ'টো ইয়াতে সামৰিলোঁ লগ পাম এটি নতুন ভিডিঅ'ত